Hello students, welcome to Maths Mania. ইয়াত দিয়া আছে AB আৰু CD দুডাল ৰেখাই O বিন্দুত কটাকটি কৰিছে আৰু এংগুল AOC আৰু BOE 70 ডিগ্ৰী দিয়া আছে। উলিয়াব লাগে আকৌ BOD 40 ডিগ্ৰী দিয়া আছে, উলিয়াব লাগে এংগুল BOE আৰু প্ৰত্যাৱৰ্তী এংগুল COE। তাহলে ইয়াৰ পৰা মই কি কৰিছো, এংগুল AOC আৰু BOE দিয়া আছে, এনেকা লিখি লৈছো। এংগুল AOC ইকুৱেল এংগুল BOD, এইটো বিপৰীত কোণ হয় কাৰণ এইটো এনেকা AOC এইটো আৰু BOD বিপৰীত কোণ, গতিকে AOC আৰু BOD ইকুৱেল হ'ব। আকৌ এতিয়া AOC ৰ জাগাত মই BOD লিখিছো প্লাস BOE ইকুৱেল 70 ডিগ্ৰী, BOD জাগাত 40 ডিগ্ৰী লিখিছো কাৰণ AOC আৰু BOD ইকুৱেল হয়, প্লাস BOE ইকুৱেল 70 ডিগ্ৰী, BOE উলিয়াইছো 70 - 40 ইকুৱেল 30 ডিগ্ৰী। আকৌ কি দিয়া আছে, এংগুল AOC তাৰপাছত COE আকৌ BOE হৈছে ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণৰ যোগফল সদায় কি হয় 180 ডিগ্ৰী। আকৌ AOC আমি কিমান পালো 40 ডিগ্ৰী পালো, COE আমি উলিয়াব লাগে, BOE ৰ মান 30 ডিগ্ৰী দিয়া আছে ইকুৱেল 180 ডিগ্ৰী। 40 + 30 কিমান হ'ল 70 ডিগ্ৰী প্লাস COE ইকুৱেল 180। COE উলিয়াবলৈ হ'লে 180 - 70 ডিগ্ৰী কৰি দিলো, 70 এইফালে আহি গ'ল আৰু 180 ৰ পৰা 70 মাইনাছ হ'লে 110 ডিগ্ৰী। এতিয়া প্ৰত্যাৱৰ্তী এংগুল COE উলিয়াবলৈ হ'লে সদায় আমি 360 ডিগ্ৰীৰ পৰা যিটো এংগুল উলিয়াইছো তাইটো মাইনাছ কৰিলে আমি প্ৰত্যাৱৰ্তী এংগুলটো পাই যাওঁ, তো 250 ডিগ্ৰী এনেকা পালো। আকৌ এতিয়া BOE কিমান পালো 30 ডিগ্ৰী, উলিয়াব দিছিল আমি উলিয়াই থৈ আহিলো। COE কিমান 110 ডিগ্ৰী পাইছিলো, এইটো উলিয়ালো আৰু প্ৰত্যাৱৰ্তী এংগুল COE কিমান পালো 250 ডিগ্ৰী। এইটো 1 নম্বৰ কুৱেশ্যনটো হৈ গ'ল।